ঢেকিয়াজুলিত যিটো আপুনি কৈছে নট অনলি ঢেকিয়া আপুনি দিলীপ নাথৰ কথাই কৈছেতো RTI কৰ্মী আপুনি দিলীপ নাথৰ কথাই কৈছেতো এইটো অকল দিলীপ নাথক আমিতো কণ্ডেম কৰিছোঁ এইটোতো আজি যি তেওঁৰ কাৰণে গিৰগাই কেলেংকাৰীটো আজি ৰাইজৰ সন্মুখলৈ আহিলে গতিকে তাৰ কাৰণে তেওঁক বিচাৰি গৈ বেংগল বৰ্ডাৰত গৈ পেলাই চৰকাৰে এৰেষ্টটো কৰিছে তেওঁৰ যিটো RTI তেওঁ যিটো এইটো এখন আইনৰ অধীনত তেওঁ কুৱেশ্যন কৰিছিল এইটো এটা মৌলিক অধিকাৰ RTI অধিকাৰটো এটা গণতান্ত্ৰিক অধিকাৰ মৌলিক অধিকাৰ হয় নহয় তাৰপিছত আপুনি চাওক আপুনি নট অনলি ডেট আপুনি দিলৱাৰ হুছেইন ক্ৰছ কাৰেণ্টৰ সাংবাদিক তেওঁক কি কৰিলে আপোনালোকে জানে কেনেকৈ জেলত ভৰাই থলে তাৰপিছত আপোনালোকে চাওক আব্দুল মাজান বিশ্বনাথ চাৰিআলিৰ সাংবাদিক আমি বেছি দূৰলৈ যোৱাৰ দৰকাৰ নাই পদ্ম হাজৰিকা প্ৰভাৱশালী বিধায়ক তেওঁৰ ল'ৰাই হিট এণ্ড ৰান কৰি এজন মানুহক ধুনীয়া কৰি দিয়াৰ পিছত যেতিয়া এজন সাংবাদিকে তথ্যখিনি পোহৰলৈ আনিলে তেতিয়া সেই সাংবাদিকজনক কি ধৰণৰ অৱস্থা কৰিলে আপোনালোকে সকলোৱে জানে আপোনালোকে জানে মান্দাকাটাত মুখ্যমন্ত্ৰীৰ এখন সংবাদ মেলত এজন সাংবাদিকে মাত্ৰ এটা প্ৰশ্ন কৰাৰ অপৰাধত সেই সাংবাদিকজনক কৈছিলে তোমাৰ ধৰ্ম কি তুমি কি জাতিৰ এনেকুৱা ধৰণৰ তুচ্ছত এনেকুৱা অলেখ উদাহৰণ আছে আৰু শেহতীয়াটো মই আপোনালোকক ক'ব খুজিছোঁ এইটো সাংবাদিক নহয় যদিও বিজেপিয়ে এতিয়া অসমত আকৌ গুপ্ত হত্যাৰ মানে আৰম্ভণি কৰিব বিচাৰিছে ইলেকশ্যনৰ আগে মই এটা সৰু উদাহৰণ দিছোঁ ডিমা হাছাও জিলাত যিটো ৰেড হোল মাইনিং চলি আছে কয়লাৰ যি সিন্ডিকেট চলি আছে শিল বালি ইটা যিবিলাক সিন্ডিকেট চলি আছে এই গোটেইবিলাকৰ ওপৰত তাত ভীষণ আন্দোলন চলি আছে দেৱলাল গাৰ্লুছা আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে আৰু কয়লা খনিত 35জনকৈ শ্ৰমিক নিখোজ হৈছে তাৰে মাত্ৰ 5জন উদ্ধাৰ হৈছে বাকীসকল উদ্ধাৰ হ'ব পৰা নাই এইবিলাকক লৈ আমাৰ এগৰাকী কংগ্ৰেছ কৰ্মী ৰূপনজিৎ লাংথাছা খুব সৰব হোৱাৰ কাৰণে আজি অলপ দিনৰ আগতে দেৱলাল গাৰ্লুছাৰ নামত ৰূপনজিৎ লাংথাছাক টেলিফোনৰে ভাবুকি দিছে যে তুমি যদি এইবিলাক আৰু আৰম্ভ কৰা তোমাক শেষ কৰি দিয়া হ'ব এনেকুৱা ধৰণৰ ভাবুকি দিছে আৰু তেওঁ উপায় নাপায় পুলিচত তেওঁ FIR দিছে কিন্তু FIR দিয়াৰ পিছতো পুলিচে কোনো ধৰণৰ তদন্ত কৰা নাই কোনো ধৰণৰ ব্যৱস্থা কৰা নাই গতিকে হোৱাট ডাজ ইট মিন এইটো এটা গুপ্ত হত্যাৰ আগজাননী বিজেপিয়ে আৰম্ভ কৰিব খুজিছে ইলেকশ্যনৰ আগত কাৰণ বিজেপিয়ে এবাৰ দেখিছে কোনো ৰাস্তা নাই জিকিবৰ গতিকে হয় গুপ্ত হত্যা কৰি নহয় সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰি আমি পোলাৰাইজ কৰি আমি যিকোনো প্ৰকাৰে ইলেকশ্যন জিকিব লাগে এইটো হৈছে বিজেপিৰ এজেণ্ডা কিন্তু অসমৰ ৰাইজে বিজেপিৰ এই এজেণ্ডা সফল হ'বলৈ নিদিয়ে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত